এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। ট্ৰেডিং কেলেংকাৰীক লৈ পুনৰ হৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। পীযুষ হাজৰিকাৰ মতে কংগ্ৰেছৰ একাংশ লোক হেনো জড়িত আছে ট্ৰেডিং কেলেংকাৰীত। কংগ্ৰেছৰ বিৰুদ্ধে এক প্ৰকাৰ অভিযোগৰ আঙুলি মন্ত্ৰী পীযুষ হাজৰিকা। কেৱল সেয়াই নহয়, পীযুষ হাজৰিকাই ক'লে যে বিজেপিৰো যদি কোনোবা জড়িত আছে তেতিয়াহ'লেও সাৰি নাযায় ট্ৰেডিং কেলেংকাৰীৰ গোচৰৰ পৰা। সবিশেষ আনি টকছৰ দৰ্শকক জনাইছো গুৰুত্বপূৰ্ণ খবৰ। ট্ৰেডিং কেলেংকাৰীত জড়িত আছে কংগ্ৰেছ দলৰ লোক। কেলেংকাৰীত বিজেপিৰ কোনোবা জড়িত থাকিলেও সাৰি নাযায়। ট্ৰেডিং কেলেংকাৰী গোচৰ ইতিমধ্যে CBIক দিয়া হৈছে। ট্ৰেডিং সন্দৰ্ভত এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য যে কোনো সাৰি নাযায় ট্ৰেডিং কেলেংকাৰীত জড়িত। আৰু মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ একাংশ জড়িত থকাৰহে এক প্ৰকাৰৰ সন্দেহৰ আঙুলি টোৱালে। এই মুহূৰ্তত পীযুষ হাজৰিকাৰ মন্তব্য আছে, আগবঢ়াইছো। আমি অতি কঠোৰ হৈছোঁ আৰু CBIক দিয়াৰ পাছত বেলেগ প্ৰশ্নৰ অৱতাৰণা হ'ব বুলি মই নাভাবোঁ। CBI হৈছে দেশৰ সকলোতকৈ শীৰ্ষতম তদন্তকাৰী সংস্থা। গতিকে CBIয়ে পুংখানুপুংখভাৱে তদন্ত কৰিব বুলি মই দৃঢ়ভাৱে বিশ্বাসী আৰু এই ক্ষেত্ৰত চৰকাৰ অতি কঠোৰ। সেইকাৰণে আমি CBIক ইমিডিয়েটলি দিছোঁ। এই ঘটনাটো আৰম্ভ হোৱাৰ বা হুলস্থুল হোৱাৰ 15 দিনৰ ভিতৰত CBIক দিয়া এনেকুৱা উদাহৰণ বহুত কম দেখা যায়। আমি এই ক্ষেত্ৰত অতি কঠোৰ আৰু কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৌৰাহিত্যত বহা কেবিনেটে এই গোটেই ঘটনাটোৰ তদন্ত কৰিবলৈ CBIক প্ৰদান কৰিছে। গতিকে CBI মোৰ মতে CBI অতি সোনকালে অসমলৈকে আহিব আৰু এই কথাটোৰ কোনে কোনে কেলেংকাৰীত জড়িত য'তে নাথাকক এই কেলেংকাৰীত জড়িতসকলক ধৰিব পৰা যাব। চাওক, এটা কথা আপোনালোকে, মই কৈছোঁ 15 দিনমান হ'ল, 15 দিনৰ ভিতৰত CBIক দিয়া গৈছে। গতিকে কোনোবা যদি আছে তেওঁলোক পৰিব। CBIৰ পৰাতো কোনো বাচিব নোৱাৰে। আমি দৃঢ়ভাৱে বিশ্বাসী যে আমি কোনো নাই, কাৰণ CBI আহিবই। গতিকে CBIৰ আগততো CBIটো মাতিবই। কেইদিনমান পাছতে গমেই পাব। মই আকৌ কৈছোঁ, আমি মোৰ সতীৰ্থসকলৰ লগত মই কথা পাতিছোঁ। মই দৃঢ়তাৰে কওঁ আমাৰ কোনো নাই। ওলোটাই কংগ্ৰেছ দলৰে নেতাকৰ্মী এই কথাটোত জড়িত থকাৰ বাতৰি পঢ়িছোঁ। ট্ৰেডিঙত বাতৰিটো আপোনালোকৰ TV পেপাৰতে পঢ়িছোঁ। গতিকে বিজেপিৰ কোনোবা আছে বুলিতো মই নাভাবোঁ। থাকিলেও এৰি নাযায়, এৰি দিয়া নহ'ব। যোনেই নহওক, মুঠতে কেলেংকাৰীত জড়িত যোন দলেই নহওক তেওঁ CBI আওতালৈকে আহিবই। তেওঁ বিপদত আমি অতি কঠোৰ হৈছোঁ আৰু CBIক দিয়াৰ পাছত বেলেগ প্ৰশ্নৰ অৱতাৰণা হ'ব বুলি মই নাভাবোঁ। CBI হৈছে দেশৰ সকলোতকৈ শীৰ্ষতম তদন্তকাৰী সংস্থা। গতিকে CBIয়ে পুংখানুপুংখভাৱে তদন্ত কৰিব বুলি মই দৃঢ়ভাৱে বিশ্বাসী আৰু এই ক্ষেত্ৰত চৰকাৰ অতি কঠোৰ। সেইকাৰণে আমি CBIক ইমিডিয়েটলি দিছোঁ। এই ঘটনাটো আৰম্ভ হোৱাৰ বা হুলস্থুল হোৱাৰ 15 দিনৰ ভিতৰত CBIক দিয়া এনেকুৱা উদাহৰণ বহুত কম দেখা যায়। আমি এই ক্ষেত্ৰত অতি কঠোৰ আৰু কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৌৰাহিত্যত বহা কেবিনেটে এই গোটেই ঘটনাটোৰ তদন্ত কৰিবলৈ CBIক প্ৰদান কৰিছে। গতিকে CBI মোৰ মতে CBI অতি সোনকালে অসমলৈকে আহিব আৰু এই কথাটোৰ কোনে কোনে কেলেংকাৰীত জড়িত য'তে নাথাকক এই কেলেংকাৰীত জড়িতসকলক ধৰিব পৰা যাব। চাওক, এটা কথা আপোনালোকে, মই কৈছোঁ 15 দিনমান হ'ল, 15 দিনৰ ভিতৰত CBIক দিয়া গৈছে। গতিকে কোনোবা যদি আছে তেওঁলোক পৰিব। CBIৰ পৰাতো কোনো বাচিব নোৱাৰে। আমি দৃঢ়ভাৱে বিশ্বাসী যে আমি কোনো নাই, কাৰণ CBI আহিবই। গতিকে CBIৰ আগততো CBIটো মাতিবই। কেইদিনমান পাছতে গমেই পাব। মই আকৌ কৈছোঁ, আমি মোৰ সতীৰ্থসকলৰ লগত মই কথা পাতিছোঁ। মই দৃঢ়তাৰে কওঁ আমাৰ কোনো নাই। ওলোটাই কংগ্ৰেছ দলৰে নেতাকৰ্মী এই কথাটোত জড়িত থকাৰ বাতৰি পঢ়িছোঁ। ট্ৰেডিঙত বাতৰিটো আপোনালোকৰ TV পেপাৰতে পঢ়িছোঁ। গতিকে বিজেপিৰ কোনোবা আছে বুলিতো মই নাভাবোঁ। থাকিলেও এৰি নাযায়, এৰি দিয়া নহ'ব। যোনেই নহওক, মুঠতে কেলেংকাৰীত জড়িত যোন দলেই নহওক তেওঁ CBI আওতালৈকে আহিবই। তেওঁ বিপদত আমি অতি কঠোৰ হৈছোঁ আৰু CBIক দিয়াৰ পাছত বেলেগ প্ৰশ্নৰ অৱতাৰণা হ'ব বুলি মই নাভাবোঁ। CBI হৈছে দেশৰ সকলোতকৈ শীৰ্ষতম তদন্তকাৰী সংস্থা। গতিকে CBIয়ে পুংখানুপুংখভাৱে তদন্ত কৰিব বুলি মই দৃঢ়ভাৱে বিশ্বাসী আৰু এই ক্ষেত্ৰত চৰকাৰ অতি কঠোৰ। সেইকাৰণে আমি CBIক ইমিডিয়েটলি দিছোঁ। এই ঘটনাটো আৰম্ভ হোৱাৰ বা হুলস্থুল হোৱাৰ 15 দিনৰ ভিতৰত CBIক দিয়া এনেকুৱা উদাহৰণ বহুত কম দেখা যায়। আমি এই ক্ষেত্ৰত অতি কঠোৰ আৰু কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৌৰাহিত্যত বহা কেবিনেটে এই গোটেই ঘটনাটোৰ তদন্ত কৰিবলৈ CBIক প্ৰদান কৰিছে। গতিকে CBI মোৰ মতে CBI অতি সোনকালে অসমলৈকে আহিব
আৰু এই কথাটোৰ কোনে কোনে কেলেংকাৰীত জড়িত য'তে নাথাকক এই কেলেংকাৰীত জড়িতসকলক ধৰিব পৰা যাব। চাওক এটা কথা আপোনালোকে মই কৈছোঁ 15 দিনমান হ'ল, 15 দিনৰ ভিতৰত CBIক দিয়া গৈছে, গতিকে কোনোবা যদি আছে তেওঁলোক কৰিব। CBIৰ পৰাতো কোনো বাচিব নোৱাৰে। আমি দৃঢ়ভাৱে বিশ্বাসী যে আমি কোনো নাই, কাৰণ CBI আহিবই, গতিকে CBIৰ আগততো CBIটো মাতিবই, কেইদিনমান পাছতে গমেই পাব। মই আকৌ কৈছোঁ আমি মোৰ সতীৰ্থসকলৰ লগত মই কথা পাতিছোঁ, মই দৃঢ়তাৰে কওঁ আমাৰ কোনো নাই। ওলোটাই কংগ্ৰেছ দলৰে নেতাকৰ্মী এই কথাটোত জড়িত থকাৰ বাতৰি পঢ়িছোঁ, ট্ৰেডিঙত বাতৰিটো আপোনালোকৰ TV পেপাৰতে পঢ়িছোঁ। গতিকে বিজেপিৰ কোনোবা আছে বুলিতো মই নাভাবোঁ, থাকিলেও এৰি নাযায়, এৰি দিয়া নহ'ব। যোনেই নহওক মুঠতে কেলেংকাৰীত জড়িত যোন দলেই নহওক তেওঁ CBI আওতালৈকে আহিবই, তেওঁ বিপদত। আমি অতি কঠোৰ হৈছোঁ আৰু CBIক দিয়াৰ পাছত বেলেগ প্ৰশ্নৰ অৱতাৰণা হ'ব বুলি মই নাভাবোঁ। CBI হৈছে দেশৰ সকলোতকৈ শীৰ্ষতম তদন্তকাৰী সংস্থা, গতিকে